Hello students, এই ভিডিওত আমি ডিসকাস কৰিম এৰিয়া অফ এ ট্ৰায়াঙ্গল। এটো একদিন তোমালোকে ক্লাস 10 ত পঢ়ি আহিছা এটো। অলপ মনত আছে কি ফৰ্মুলাবিলাক, হয়নে? ফাৰ্স্ট আমি ডিৰাইভ কৰো এৰিয়া অফ এ ট্ৰায়াঙ্গল কেনেকৈ উলিয়াই। ঠিক আছে। নহলে তাৰ আগতে সৰু কিছুমান ফৰ্মুলা জানা চাগে। বেসিক্যালি তিনটা ফৰ্মুলা আছে। এটা ফৰ্মুলা আমি এতিয়া তোমালোকক ডিসকাস কৰিব নোৱাৰিম। এটো হ'ল ডিটাৰমিনেন্টস ইউজ কৰি পেলাই আমি এটা ফৰ্মুলা উলিয়াম। ঠিক আছে। এটো যেতিয়া তোমালোকে ডিটাৰমিনেন্টস অকমান পঢ়িবা তেতিয়া তুমি ফৰ্মুলাটো শিকি যাবা। নহলে অকমান আইডিয়া দিম কেনেকৈ উলিয়াই। এটা ডিরাইভ কৰিব এতিয়া নোৱাৰে। ঠিক আছে। তো এৰিয়া অফ এ ট্ৰায়াঙ্গল আমি ডিরাইভ কৰো ফৰ্মুলাবিলাক ইউজিং কোঅৰ্ডিনেট জয়েন্ট। ঠিক আছে। x y, let's draw a triangle. Let's suppose this point is a x1 comma y1, this point is b that is x2 comma y2, and this point is c that is x3 comma y3. ठीक है सर। Now we have to find the area of the triangle. Area मतलब কোনখিনি পার্ট এখানে। ঠিক আছে। আমি এই এরিয়াটো উলিয়াব। কেনে উলিয়াব এতিয়া? আমাৰ ওচৰত কি দিয়া আছে? আমাৰ ওচৰত তিনটা ভাৰ্টেক্স দিয়া আছে। x1 y1 x2 y2 and x3 y3। ঠিক আছে। আমাৰ ওচৰত তিনটা ভাৰ্টেক্স দিয়া আছে। এটা তিনটা ভাৰ্টেক্স মানে এই তিনটা যিকোনো পয়েন্ট দিয়া আছে। আমি এই x1 x2 x3 y1 y2 y3 ইয়াৰ টাৰ্মছত আমি ইয়াৰ এৰিয়াটো উলিয়াব লাগে। কেনে উলিয়াব চাও। আমি কি কৰিম ইয়াতে? কেনে পারপেন্ডিকুলাৰ ড্ৰ কৰোঁ। আমি কি কৰিলো a এর পৰা এটা পারপেন্ডিকুলাৰ ড্ৰ কৰি লিয়া। Let's suppose this is a dash. b এর পৰা এটা পারপেন্ডিকুলার ড্ৰ কৰি লিয়া লাগে। Angle 90. This is b dash. Again c এর পৰা আমি এটা পারপেন্ডিকুলার ড্ৰ কৰিলো। This is c dash. ঠিক আছে ইয়াতে? Now ध्यान से मैं কি লিখিম আছে। মই লিখিম can I write এটা তোমাকে ভেরিফাই করতে হবে। মই লিখিম এই শুদ্ধ হবে না। Area of triangle ABC যেটা আমি উলিয়াব লাগে equal মই লিখিম area of trapezium a dash a b b dash plus area of trapezium b dash b c c dash minus area of trapezium a dash a c c dash. How? কেনে চাও আমি এইখিনি এরিয়া ওলাব লাগে ভিতৰৰ ব্লু দেখিছা তুমি স্ট্রিপ কিটা আমি এই এরিয়া উলিয়াব মই কি লিখিলো this equal to লিখিলো area of trapezium a dash a b b dash a dash a b b dash মানে কোনটো এরিয়া হ'ব জানা যাবা এইখিনি বুজি পাইছা না a dash a b b dash এই trapezium বুলি ক'ব পাৰি এইখিনি এরিয়া উলিয়ালো প্লাস area of trapezium what will you want b dash b c c dash next area is this thing বুঝি পালা ধ্যান দাও এইখিনি এরিয়া আইলে প্লাস এইখিনি এরিয়া আমাক কোনটো এরিয়া ওলাব লাগে ব্লু লাইনে তারপর আমরা কোনখিনি এরিয়া মাইনাস করিলো area of trapezium a dash a c c dash তো কোনখিনি এরিয়া মাইনাস করে জানতে হবে a dash a c c dash তো আমি এইখিনি এরিয়া মাইনাস করি বুঝি পাইছা না কোনখিনি এরিয়া প্লাস কৰি প্ৰথমতে ৰেড কালাৰৰ এৰিয়াখিনি প্লাস কৰিলো তারপর কোনখিনি এরিয়া মাইনাস কৰি এই তলৰ পাৰ্টটো যিখিনি এৰিয়া আছে এইটো টেপিছে এই পাৰ্টটো মাইনাস কৰি নিজে চোৱা red plus red minus this area তো কোনটো এরিয়া বাকি থাকিলে ট্রায়াঙ্গেলৰ এরিয়া তো আমাক লাগে কি এরিয়া অফ ট্রায়াঙ্গেল তো লাগে ঠিক আছে নাও তো গম পালে কেনে এটা আমি এইখিনি সলভ কৰিলে কাম হ'ব নাও তোমালোক মনত থাকিব লাগে ট্ৰেপিজিয়ামৰ এরিয়া কেনে হ'ব চাবা Let's suppose this is a trapezium A, B, C, D. ठीक है सर? Now you have to find the area of the trapezium. The area of trapezium. Area. क्या कहते हैं? Half into height of the trapezium. Height माने सब. A दुटा है दुटा parallel line. A दुटा parallel line और माजो जितो perpendicular height. This height. देखिए जाने? This is called height of the trapezium. Height कितना हो? AD. Into summation of parallel sides
पैरेलल साइड কোনকেইটা আছে এটা হল CD এটা হল AB या समेशन तो কি লিখিম CD प्लस तो फॉर्मूला क्या है हाफ इनटू हाइट इनटू समेशन ऑफ पैरेलल साइड्स तो यह क्या है एरिया ऑफ ट्रेपेजियम ठीक है सर ना ये ध्यान दो मैं क्या लिखेंगे तो एरिया ऑफ ट्रेपेजियम A डैश A B B डैश तो क्या लिखिम हाफ इनटू ना ध्यान से दादा ट्रेपेजियम को लिखिम मैं A डैश A B B डैश এর ট্রেপেজিয়াম হয় ইয়ার প্যারালাল সাইড কোনটা হয় এটা সাইড হল A A ড্যাশ এটা সাইড কোনটো হল B B ড্যাশ প্যারালাল সাইড কি লিখো আমি সামেশন না ও পারে মানে A সাইড তোৰ কিমান লেন্থ হ'ব গান্ধে চোৱা এই পয়েন্ট কিমান আছে x1, y1 সো এটো কি হল ইয়াৰ হাইট হৈ গল এই হাইটটো আমি কি লিখিব পাৰো y হোৱাট ইজ B ড্যাশ B B ড্যাশ মানে কি হল B পয়েন্টৰ হাইট B পয়েন্টৰ হাইট কিমান হল y2 तो আমি কি লিখিম সামেশন অফ প্যারালাল সাইড কিমান লিখিলো y1 প্লাস y2 এটা বুঝি পাইছানে দিস সাইড ইজ y1 দিস সাইড ইজ y2 তো প্যারালাল সাইড সামেশন ইনটু কি লিখে হাইট হাইট কার মাজৰ হাইট প্যারালাল সাইড দুটাৰ মাজৰ হাইট তো প্যারালাল সাইড কোনটো হল a2 আৰু a2 মাজৰ হাইট মানে কোনখিনি হাইট এখিনি হাইট এখিনি হাইট কেনে লিখিব পাৰি ধ্যান দিবা b পয়েন্টৰ লেন্থ কিমান হল x2 তো ইয়াৰ পৰা লেন্থ কিমান হল x2 a পয়েন্টৰ লেন্থ কিমান হল x1 এখিনি লেন্থ x2 এখিনি লেন্থ কিমান হৈ গল x2 minus x1 here height किमान आएगा x2 minus x1 are you getting my point बुझी वैसा है फॉर्मूला क्या कहता है प्लस हाफ इनटू एरिया ऑफ ट्रेपेजियम कौन सा एरिया b dash b c c dash b dash b c c dash पैरेलल साइड और लेंथ समेशन पैरेलल साइड a to साइड से तो हाइट किमान हो माने लेंथ किमान हो y2 प्लस a साइड तो लेंथ किमान हो y3 प्लस y3 into your height parallel side में मतलब distance a distance कितना है ये जैसे a point to length कितना है x3 a point to length कितना है x2 तो एक लेंथ कितना है वो x3 minus x2 तो याद है क्या लिखें x3 minus x2 minus half into कौन तो এটা পেয়ে যাবে এরিয়া মাইনাস করে লিখব এটা a dash a c c dash a dash a c c dash parallel side में कितना है ये y1 ये y3 ये लिखें y1 plus y3 into यार মাজৰ লেন্থ কিমান আহিব চোৱা ইয়াৰ পৰা ইয়াৰ লেন্থ কিমান আছে x3 ইয়াৰ লেন্থ কিমান আছে x1 তো কি লিখিবা यार x3 minus x1 आर गेटिंग माय पॉइंट नाउ इसको थोड़ा सा हम सॉल्व करेंगे हम सब में से क्या कॉमन हाफ को कॉमन ले सकते हैं कॉमन ले लिया अब थोड़ा मेरे साथ साथ चलते हैं ध्यान रखना मैं क्या कर रहा हूं ठीक है यहां पे थोड़ा ध्यान देना मैं मुंह से करता हूं ये माइनस जब देखो ये माइनस मैं इसके अंदर लेके जाऊं तो ये माइनस माइनस क्या हो जाएगा प्लस तो मैं यहां से लिखूंगा x1 क्या लिख रहा हूं x1 ये x1 इनटू क्या था y1 प्लस y3 ध्यान रखना माइनस माइनस प्लस x1 इनटू y1 प्लस y3 आप लोग वीडियो पॉज करके समझ के देखना चाहिए तो बार-बार बता रहा हूं माइनस माइनस क्या लिखोगे प्लस तो x1 इनटू क्या लिखोगे x1 इनटू कितना था y1 प्लस y3 अगेन ध्यान से रखना अगेन x1 आपको यहां पे भी दिखेगा ये x1 के आगे साइन कैसा है माइनस तो अगर आप ये वाला x1 और ये वाला x1 कॉमन लेते हो तो x1 के साथ आप इसमें कितना इनटू है y1 plus y2 तो जब माइनस जब x1 कॉमन लोगे तो यहां से कितना माइनस हो जाएगा y1 minus y2 ये समझ में नहीं आया दोबारा देखो ये माइनस कितना हो गया प्लस x1 इनटू ये था दिस माइनस x1 इनटू ये था वहां से x1 कॉमन ले लो तो दिस माइनस दिस हो जाएगा क्लियर हो गया सिमिलरली यहां पे क्या था x2 तो मैं लिख रहा हूं x2 के साथ कितना इनटू हो रहा था y1 plus y2 अगेन यहां पे माइनस x2 है तो x2 अगर कॉमन ले लो तो माइनस x2 इनटू कितना था -3 है माइनस में क्या लिखोगे y2 minus y3 सिमिलरली अगर आप x3 कॉमन लेते हो क्या कॉमन लेते हो x3 यहां से तो कितना था हमारे पास y2 plus y3 यहां से x3 कॉमन ले लो तो आगे माइनस साइन है तो क्या बन जाएगा -y1 minus अब चाहो तो ऐसे ना करके तो पूरा इनटू करके खोल के आप सॉल्व कर सकते हो मैं सीधा सीधा करके देखो अब देखो यहां से क्या करेंगे y1 गया यहां से आपका y2 सही हो गया यहां से आपका y3 से y3 सही हो गया तो बचा कौन यहां मुझे बताओ हाफ इनटू क्या बचा x1 इनटू y3 minus y2 प्लस x2 इनटू y1 minus y3 प्लस x3 इनटू y2 minus ठीक है आप चाहो तो क्या कर सकते हो अभी अब बहुत से देखेंगे यहां पे फॉर्मूला तो वैसे भी याद कर सकते हो कोई दिक्कत नहीं है अब मैं काम करता हूं अब कुछ बुक में फॉर्मूला कैसे लिखते हैं मैं जनरली बुक में ये फॉर्मूला लिखते कैसे यहां से माइनस कॉमन ले लो बोलो कितना बनेगा ये
क्या बनेगा ये माइनस y2 माइनस y3 बन जाएगा ये। यहां से माइनस कॉमन लो तो कितना बन जाएगा y3 माइनस y1। यहां से माइनस कॉमन लो तो कितना बन जाएगा y1 माइनस y2। ठीक है ये। अब इस पूरे में से माइनस बाहर कर सकता हूं, मैं कर सकता हूं पूरे में से मैं माइनस बाहर कर रहा हूं। जैसे माइनस बाहर करोगे तो अभी थ्योरेटिकली क्या होगा, एक माइनस बाहर आएगा और अंदर क्या बन जाएगा, देखो एक माइनस बाहर करो, अंदर प्लस प्लस प्लस। समझ में आ रहा है, मैंने माइनस को बाहर निकाला। अब देखो ये मैं निकाल कर रहा था एरिया, एरिया कभी नेगेटिव होता है क्या, होता है क्या, नहीं हो सकता, एरिया तो नेगेटिव नहीं होता है। इसलिए हम लोग क्या करते हैं, जब भी फॉर्मूला को लिखते हैं एरिया ऑफ ट्रायंगल, क्या लिखते हैं एरिया ऑफ ट्रायंगल एबीसी। एरिया कभी भी नेगेटिव नहीं होता है, तो हम लोग क्या करते हैं, जैसे ये माइनस को मान लो मैंने यहाँ पे कॉमन ले लिया, ये मेरा माइनस कॉमन था पूरा का पूरा, सब में से मैंने माइनस कॉमन निकाला था। ठीक है, तो जैसे माइनस कॉमन, एरिया कभी नेगेटिव तो होता नहीं है, तो हम लोग क्या यूज करते हैं, इसको लिखते हैं हाफ इंटू मॉड। क्या यूज करते हैं, मॉड। मॉड काम क्या करता है कि अंदर अगर गलती से कभी नेगेटिव आ भी जाए तो वो उसको क्या कर देगा, पॉजिटिव कर देगा, क्योंकि मॉड का काम ही होता है पॉजिटिव कर देना। तो हमारा फॉर्मूला क्या बनेगा, मॉड x1 इंटू y2 माइनस y3 प्लस x2 इंटू क्या लिखोगे y3 माइनस y1 प्लस x3 इंटू क्या लिखोगे y1 माइनस y2। ये फॉर्मूला आपको बुक में लिखने को मिल जाएगा। ठीक है, ध्यान रखना ये ब्रैकेट नहीं है, ये आपका मॉड है, मॉड ऐसे लिखते हैं। ठीक है, मॉड काम क्या करता है आपका, चीजों को पॉजिटिव करता है, क्योंकि एरिया कभी नेगेटिव होता नहीं है, तो ये आपका फॉर्मूला क्या है, दोबारा बोलो, हाफ x1 इंटू क्या लिखोगे y2 माइनस y3 प्लस क्या लिखोगे x2 इंटू क्या लिखोगे y3 माइनस y1 प्लस क्या लिखोगे x3 इंटू क्या लिखोगे y1 माइनस y2। अब इसको याद रखने का तरीका क्या है, सर इतना बड़ा फॉर्मूला याद कैसे होगा, तो इसका याद रखने का तरीका बताते हैं। एक साइकिल मेथड है आपका, साइकिल मेथड क्या बोलता है, जैसे मान लो ये वाला पॉइंट है x1 y1, ये वाला पॉइंट है, आप अब ऐसे लिखना है इसको। ठीक है, फिर इसमें लिखना x3 y3। साइकिल का मतलब क्या है, एक एंटी क्लॉकवाइज साइकिल मेथड है। मेथड की হয় কি লিখিবা, লিখিলা ফর্মুলা কেনে মজা হাফ লিখিলা, হাফ তো থাকিব মড, ইয়াৰ পৰা লিখা x1, কি লিখা x1, এটা তুমি যোৱা এন্টি ক্লকৱাইজ এনেকে লিখবা, এনেকে বুঝি পাইছা, x1 লিখিলা, এটো পাহৰি যায়, তো এইটো তাৰ y কোঅৰ্ডিনেট মাইনাস কৰি দিয়া, মাইনাস কৰিলে মানে আহিব y2 মাইনাস y3। ঠিক আছে, এটো কাম হৈ গ'ল। এটা ইয়াত লিখা x2, লিখিলো x2, এটা এইটো পাহৰি যোৱা, এইটো তাৰ y কোঅৰ্ডিনেট মাইনাস কৰি দিয়া, মাইনাস কৰিলে কিমান আহিব y3 মাইনাস y। এটা কাম লিখিবা সিমিলারলি x3, x3 পৰা কেনেকৈ আহিব এন্টি ক্লকৱাইজ, এন্টি ক্লকৱাইজ এটা কাম পাবা, এইটো আৰু এইটো, এটা তো মাইনাস কৰিলে কিমান আহিব y1 মাইনাস y2। হৈ গ'ল ফৰ্মুলা। ক্লিয়াৰ, দিস ইজ কল্ড সাইকেল মেথড, জাস্ট এটা মেথড অফ ফৰ্মুলা টো মুখস্থ কৰা। ঠিক আছে না, তো দিস ইজ দা এরিয়া অফ এ ট্রায়াঙ্গল, जो x1 y1 x2 y2 और x3 y3 কি রিপ্রেজেন্ট কৰিছে, the three vertices of the triangle। বুঝি পাইছো এইটো, তো দিস ইজ দা বেসিক ফর্মুলা। এই ফর্মুলা তোমালোকে ক্লাস 10 পঢ়িছা চাগে, ঠিক আছে, কেনেকৈ লিখিলে বুজি পালা চাগে। दिस इज द मेन फॉर्मूला जो हम कोऑर्डिनेट ज्योमेट्री में यूज करते हैं। ठीक है, नेक्स्ट एक और फॉर्मूला होता है आपका, दिस इज अ फॉर्मूला नंबर 1, f1 मतलब फॉर्मूला नंबर 1। अगेन फॉर्मूला नंबर 2, let's suppose this is a triangle ABC। এই ফর্মুলা কেটা অ্যাপ্লাই কৰিবা যেটা তুমি তিনটা ভার্টেক্স জানিবা, মানে তুমি ভার্টেক্স তিনটা ভার্টেক্স জানা, তুমি A জানা, B জানা, C জানা। ঠিক আছে, তিনটা ভার্টেক্স গোটেইখিনি কথা পঢ়লে তুমি এই ফর্মুলা দেখলে অ্যাপ্লাই কৰি দিবা, এরিয়া অফ ট্রায়াঙ্গল পাই যাবা, বাস এই মডটো ইউজ কৰিব নালাগে। ঠিক আছে, না এখানে এটা ফর্মুলা কেনে লবা, এটা তোমালোকে পঢ়িছা চাগে, এরিয়া অফ ট্রায়াঙ্গল ABC ট্রিগোনোমেট্রি ইউজ কৰি সলভ কৰিব পাৰি। কেনে কৰিব পাৰি, এটা পার্টিকুলার কিছু লিয়া, let's suppose this is AB, ইয়াৰ পৰা হাইট অফ দ্য ট্রায়াঙ্গল, হাইট মানে কি হয়, এটা পারপেন্ডিকুলার লাইন যদি তুমি এটা ভার্টেক্সৰ পৰা নেক্সট সাইডলৈকে যদি তুমি টানা, তো যেটো হাইট হয় this is perpendicular line is called height of the triangle। ঠিক আছে, তো ফর্মুলা কি হয়, half into base into height। ঠিক আছে, ইয়াৰ base মানে কোনটো হয় BC, height মানে কোনটো হয়। ঠিক আছে, দিস ইজ ফর্মুলা নাম্বার 2। এটো এটা আমি ইউজ কৰো যেতিয়া আমি বেস জানো ইয়া হাইটৰ কথা কওঁ ট্রায়াঙ্গলৰ, যদি তুমি হাইটৰ ট্রায়াঙ্গল কিবা এনেকুৱা ল্যাঙ্গুৱেজ থাকে দিস ইজ দা হাইট অফ দা ট্রায়াঙ্গল, ইয়া তুমি হাইটৰ কথা জানা, এটা তুমি ফর্মুলা নাম্বার 2 ইউজ কৰিবা। ফর্মুলা নাম্বার 2 বহুত বেছি ইজি হয়, ফর্মুলা দেখে হাফ ইনটু বেস ইনটু হাইট, বাস এটা ফর্মুলা মুখস্থ ৰাখিবা। এইবিলাক তো ডেটা হয়, কিন্তু নাম চেঞ্জ কৰি দিব পাৰে,
কিন্তু তোমাৰ কাৰণে ফৰ্মুলা কোনটো বেছি ইম্পৰ্টেন্ট হ'ব হাফ ইনটু বেস ইনটু হাইট ঠিক আছে ইয়াৰ পৰা এইটো তুমি অলপ নোট কৰিবা এটা বহুত ইম্পৰ্টেন্ট হয় বহুত জায়গা দিব নোট কৰি notice in case of equilateral triangle in case of equilateral triangle জানা থাকে equilateral triangle কাক কয় equilateral triangle মানে যেটা সব সাইড সেম থাকে angle কিমান হয় 60 ডিগ্রি angle হয় ঠিক আছে so this is the equilateral triangle A B C let's suppose all length are same that is L L মানে বুঝিছা all length of the side then BC A side to length মানে L হয় AC to length L হয় AB to length L হয় এটা মই কি কৰিলো ইয়াত এটা হাইট ড্ৰ কৰিলো that is perpendicular line ঠিক আছে this is AD I am denoting this by h মানে কি হয় height of the triangle height of the equilateral triangle ঠিক আছে এটা তোমালোকৰ পিছত পঢ়িবা in case of equilateral triangle যেটো আমি height ড্ৰ কৰো এই height টো সদায় কি কৰে actually this is a median মানে কি হয় actually এই height to a line basic bisect কৰে মানে বুজাইছো মই bisect কৰা মানে কি হয় mid point কাট কৰে mid point মানে কি হ'ব a to line আৰু a to length কি হ'ব a to length আৰু a to length কি হ'ব same হ'ব so that means এই পুৰা লাইন টো কিমান আছিল L তো a to length কিমান হ'ব L/2 এটো কিমান হ'ব L/2 bisect কৰা মানে কি আছিল mid point কাট কৰা ঠিক আছে বুজি পাইছা ইয়ালৈকে now আমি কি লিয়াম এটা we will find a relation in between L and H ঠিক আছে now L और H এর মধ্যে রিলেশন কি আইবো এই ট্রায়াঙ্গল তো মই কি অ্যাপ্লাই করব দিস ইজ আ রাইট অ্যাঙ্গেল ট্রায়াঙ্গল তো উই ক্যান অ্যাপ্লাই পাইথাগোরাস থিওরেম আমি কি অ্যাপ্লাই করব ইয়া পাইথাগোরাস থিওরেম ইয়া তুমি পাইথাগোরাস থিওরেম অ্যাপ্লাই করো পাইথাগোরাস থিওরেম অ্যাপ্লাই করলে কি আইবো মানে নিজে পাইবো হাইপোটেনাস L তো কি লিখিম L স্কয়ার বুঝি পাইছা বেস ইজ L/2 তুমি কি মানে লিখিম L/2 স্কয়ার প্লাস হাইট ইজ h তো কি লিখিলো h তো ইয়াৰ পৰা মই h স্কয়ার কি লিখিব পাৰো L square minus L square by 4 so this is 3L square divided by 4 तो यार पर हमें हाइट को लिखना करो √3L by 2 तो ये बहुत इंपॉर्टेंट फार्मूला है फार्मूला की मोस्ट मन থাকিলে ভাল হয় নহলে एग्जाम ডিরাইভ কৰিলে তোমাৰ 1 মিনিট টাইম যাব তো ফার্মুলা কি হয় হাইট को লিখিবা √3 by 2 into length of the side মানে এইটো ফার্মুলা কি হেল্প কৰিব তুমি যদি ইকুয়ালেটর ট্রায়াঙ্গেলৰ লেন্থ জানা তেতিয়াহলে হাইট উলিয়াব পাৰিবা যদি তুমি হাইট জানা তেতিয়াহলে তাক কি উলিয়াব পাৰিবা লেন্থ উলিয়াব পাৰিবা বুজি পাইছা এইটো তো দিস ইজ দ্য ৰিলেশন বিটুইন হাইট এন্ড লেন্থ অফ দ্য সাইড অফ ইকুইলেটারাল ট্রায়াঙ্গেল এইটো ইউজ কৰি পেলাই আমি কি কৰিব পাৰিম এতিয়া এইটো বস্তু ইউজ কৰি পেলাই আমি ইকুইলেটারাল ট্রায়াঙ্গেল এৰিয়া লিখিব পাৰিম নাও এৰিয়া অফ ইকুইলেটারাল ট্রায়াঙ্গেল ঠিক আছে না এরিয়া ইকুইলেটারাল ট্রায়াঙ্গেল আমি কি লিখব পাৰো এতিয়া নিজে কোৱা তুমি ট্রায়াঙ্গেল ফর্মুলা কিটা চাবা কোনটো ফর্মুলা এপ্লাই কৰিম এতিয়া কি তুমি ভাৰ্টেক্স কেটা জানা নেকি নেজানা এতিয়া এইটো ফর্মুলা কথা ভাবি পেলাই কোলা নাই আমি কোনটো ফর্মুলা ভাবিব লাগিব আমি হাইট জানো লেন্থ জানো আমি কোনটো ফর্মুলা এপ্লাই কৰিম হাফ ইনটু বেস ইনটু হাইট তো ইয়াৰ এৰিয়া কি লিখিম আমি এৰিয়া ইকুয়াল হাফ ইনটু বেস মানে BC লেন্থ কিমান আছে L ইনটু হাইট মানে কিমান আছে h just now আমি হাইটৰ ফর্মুলা কিমান ওলাইছো কি লিখিব পাৰো √3L by 2 তো ইয়াৰ ফর্মুলা কিমান হৈ গল √3 by 4L square this is the formula of area of equilateral triangle so L কি লিখব কৰিছে length of the side ঠিক আছে তো this is the case of equilateral এটা বস্তু মনত ৰাখিবা এটা বস্তু ইউজ কৰি আমি কোৱেশ্চন সলভ কৰিম এলাকে ক্লিয়াৰ আছে পক্কা this is area of triangle ঠিক আছে this is formula 1 this is formula 2 formula 1 কে এপ্লাই কৰিবা যেটা তুমি তিনটা ভাৰ্টেক্স গম পাবা তেটা তুমি formula 1 এপ্লাই কৰিবা যেটা তুমি হাইট আৰু বেসৰ কথা গম পাবা তেটা তুমি formula 2 কে এপ্লাই কৰিবা ঠিক আছে আৰু ইকুইলেটারাল ট্রায়াঙ্গল এই formula মনত থাকিলে ভাল আৰু এই formula মনত থাকিলে বহুতে ভাল এইটো বস্তু ইম্পৰ্টেন্ট হয় মনত ৰাখিবা ক্লিয়াৰ আছে নেক্সট আৰু এটা formula আছে যেটো তোমালোকে অলপ টান পাবা এটা একচুয়ালি ক্লাস 12 ৰ টপিক হয় কিন্তু তোমালোকে জানি থোৱাটো ভাল ঠিক আছে this is formula number 3 আমি কি জানো তিনটা ভার্টেক্স হলো দিয়া আছে that is x1 y1 next vertex is x2 y2 third vertex is x3 y3 এটা ফর্মুলা আমি কি ইউজ করব এটা ফর্মুলা কয় ইউজিং ডিটারমিনেন্টস ঠিক আছে ইউজিং ডিটারমিনেন্টস
ঠিক আছে ইকুৱেল ডিটাৰমিনেন্ট মানে কি হ'ব এটা ডিটাৰমিনেন্টটো একচুয়ালি ক্লাস 12 ৰ টপিক হয় কিন্তু এতিয়া তোমাৰ ফৰৱাৰ্ড ইউজ হৈ থাকিব সেইকাৰণে এইটো বস্তু জানি থলে ভাল অকমান হ'লে পিছত ডিটেইলছত তুমি ক্লাস 12 ত পঢ়িব পাৰা না ফৰ্মুলা কি হয় এৰিয়া ডিৰেক্টলি বা হাফ মনত ৰাখিবা এইটো মডুলাস নহয় এই সাইনটো কি নহয় মডুলাস নহয় এটো ডিটারমিনেন্ট বুলি কয় কি বুলি কয় ডিটারমিনেন্ট ফর্মুলা কি হয় তিনটা x কোণে লিখিবা কি লিখিবা x1 x2 x3 ইয়াত কি y কোণে y1 y2 y3 আৰু ইয়াত লিখিবা 1 1 1 দিস ইজ দ্য ফর্মুলা অফ এরিয়া অফ ট্রায়াঙ্গল এটা তোমাক দিবা এইটো বস্তু কি হৈ যাব এটা তোমাক তুমি শিকিব লাগিব এই ডিটারমিনেন্টটো কেনেকৈ এক্সপ্যান্ড কৰে ঠিক আছে এটো ডিটারমিনেন্ট বুলি কয় 3/3 ম্যাট্ৰিক্সৰ ডিটারমিনেন্ট হয় তো ইয়াত এক্সপ্যান্ড কৰিব তোমালোকে শিকিব কেনেকৈ এক্সপ্যান্ড কৰিব চাও সিম্পল ওয়ে টু শিকাইছো দিস ইজ ভেরি ইজি যাব फॉर्मूला মনে ৰাখিবা x1 x2 x3 y1 y2 y3 and 1 1 1 एंड ध्यान में रखना ये मॉडुलस नहीं है ये तुम्हारा डिटरमिनेंट है इस साइन को बोलते हैं यहां पे डिटरमिनेंट ठीक है अब इसको एक्सपेंड कैसे करते हैं बोलते हैं हाफ तो बाहर आएगा आपका एक्सपेंड करने का हम लोग बस बेसिक में बता रहा हूं इसको लिखना ऊपर में प्लस इसमें लिखना माइनस इसमें लिखना प्लस ठीक है अब मैं लिखूंगा साइन के साथ यहां पे देखो कैसे लिखते हैं डिटरमिनेंट को मैं खोल लूंगा यहां पे ठीक है ऐसे मैं खोल लूंगा x1 मैं कैसे लिखूंगा प्लस x1 क्या लिखूंगा साइन कैसा है प्लस x1 साइन বেলেগ জায়গা পুট নকৰিবা অনলি এটো ৰো বুলি কয় এই ৰোটো তুমি কেৱল সাইন পুট কৰা দ্যাট ইজ প্লাস x1 ঠিক আছে এটো ৰো বুলি কয় অনলি ফাৰ্স্ট ৰো জাস্ট এনেকে মনত ৰাখিবা নাও এটা লিখিলা এটা তুমি কি কৰা এই x1 এর করেসপন্ডিং এটো বস্তু কাটি দিয়া এটো বস্তু কাটি দিয়া ভিডিওটো পজ কৰি তুমি সাইডে দেখিলে বুজি পাইবা এটো কাটি দিয়া সাইন ডিসাইড কৰিলো প্লাস x1 এটা সব কোন কেটা বাকি থাকিলে এই সাইডটা বাকি থাকিলে এই সাইডটা তুমি এপ্লাই কৰিবা ক্রস মাল্টিপ্লিকেশন কেনেকৈ এপ্লাই কৰিবা ফার্স্ট উপৰ পৰা তললৈকে যাবা তো y2 * 1 কিমান হৈ যাব y2 মাইনাস লিখিবা এটা তলৰ পৰা পৰিব ফার্স্ট ইয়াৰ পৰা লৈকে আহিম দিস ইজ ফার্স্ট নাও ইয়াৰ পৰা লৈকে যাম দিস ইজ সেকেন্ড তো কি লিখিম y2 - y3 বুজি পালা কেনেকৈ লিখিলো এইটো ঠিক আছে সেকেন্ড আকৌ টাইপ কৰিছা ভালকে বুজি পোৱা নাই আকৌ মুছি দিয়া এইটো চলো ফার্স্ট रो কথা কৈ আছিলো মই তো ফার্স্ট रो প্ৰথমতে আমি কাট লিখিলো প্লাস x1 লিখিলো এনেকৈ হৈ গ'ল এতিয়া তুমি কাট লিখিবা y1 ৰ ওপৰত কি সাইন আছে মাইনাস ইয়াত লিখিবা মাইনাস y1 বুজি পাইছানে কেনেকৈ লিখি আছো মই অনলি ফার্স্ট रो টু লিখিবা প্লাস x1 লিখিলো এটো কাটিলো জি কেটা বাকি থাকিলে এইটা ক্রস মাল্টিপ্লাই কৰি মাইনাস কৰিলো এটা কি লিখিলো মাইনাস y1 কি লিখিলো মাইনাস y1 এটা ইয়াত লিখিলো এটা আমি কি কৰিম এই y1 এর করেসপন্ডিং এই रो টু কাটিম আৰু এই কলম এটা কোন কেটা বাকি থাকিলে x2 x3 আৰু 1 1 বাকি থাকিলে এগেন কেনেকৈ এপ্লাই কৰিম ওপৰৰ পৰা তললৈকে যাম x2 * 1 কিমান হৈ গ'ল x2 মাইনাস x3 * 1 কিমান হৈ গ'ল x2 টেকনিকটো বুজি পাইছা কেনেকৈ লিখলে ঠিক আছে এটো হৈ গ'ল কোন বাকি থাকিলে এটা ফার্স্ট रो কোন বাকি থাকিলে এটো হৈ গ'ল এটা কোন বাকি থাকিলে +1 ইয়াত লিখিম +1 কি কাটিম এতিয়া এই লাইনটো কাটিম আৰু এই লাইনটো কাটিম কাটি দিলে এতিয়া কাটাৰ পিছত তোমাৰ কোন এই সাইডে বাকি থাকিলে এই সাইডে বাকি থাকিলে কি লিখিম ওপৰৰ পৰা তললৈকে কি লিখিবা x2 * y3 মাইনাস এটো লিখিবা y2 * x3 ঠিক আছে নাও এরিয়া ক্যান নট বি নেগেটিভ তো লাস্টত আমি জিকো আহিব তাত কি এপ্লাই কৰি দিম এটা চাবা তুমি এটা ৰুমত কৰি তুমি ঘৰত কেনে কাম কৰিবা এতিয়া হোমৱৰ্ক এটা কি আছে এই গোটেইখিনি তুমি খুলি দিবা এতিয়া ইনটুমেন্ট খুলি দিবা খুলি দিয়াৰ পিছত তুমি এনেকৈ পাবা x1 কমন ললা x1 কমন ভিতৰত থাকিব x1 তো কমন লোৱা আছে অলৰেডি এই দুটা পৰা x2 কমন লোৱা তুমি x2 কমন লোৱা নিজে চোৱা ইয়াৰ পৰা x2 কমন লোৱা কিমান থাকিলে y3 ইয়াৰ পৰা x2 কিমান আছে y1 সাইন কেনে আছে মাইনাস কৰি লিখিবা y3 - y1 এটা ইয়াৰ পৰা কি কৰিব মাইনাস মাইনাস প্লাস তো আমি কি কমন ললো x3 তো ইয়াৰ কিমান আছে y1 ইয়াৰ পৰা x কমন ললে কিমান আহিব মাইনাস y2 ধ্যান দিবা আমাৰ যেটো ফৰ্মুলা আছে এই ফৰ্মুলা সেম হয় এক্সাম সেম হয় লাষ্টত তুমি নিজে নিজে মডুলাস এপ্লাই কৰিবা বিকজ এৰিয়া ক্যান নট বি নেগেটিভ ঠিক আছে যদি বুজি পাইছা ইটস ওকে নহলে যেটা তোমালোকৰ ফিজিক্যাল ক্লাস আৰম্ভ হ'ব তেতিয়া তুমি ডাউট ক্লাস আহিবা যদি ডাউট থাকে ডাউটটো ক্লিয়াৰ কৰিব পাৰা এটা জাস্ট মই এজ এ থিওৰি পাৰ্ট মই থিওৰি কৈ দিলো কি ডিটারমিনেন্ট এনেকৈ ইউজ কৰিবলৈ আমি ডিটারমিনেন্ট কেনেকৈ ইউজ কৰে হাফ লিখিবা 3 তালে x কোণে লিখিবা 3 তালে y কোণে লিখিবা আৰু 1 1 লিখিবা ঠিক আছে এইটো লিখিলো তুমি এপ্লাই কৰিব পাৰিবা ঠিক আছে এৰিয়া অফ ট্ৰায়াঙ্গল বুজিবা এতিয়া কেনেকৈ তিনটা মেথড আছে f1 f2 f3 এটা এৰিয়া অফ ট্ৰায়াঙ্গল এটা নোট লিখিবা ইয়াৰ পিছত এটা নোট কি আছে if area of a triangle equal to 0 তার meaning কি হবো
triangle area যদি 0 হয় তার মিনিং হয় triangle তো নবনি that means all three vertices that means A B C are collinear collinear বুজি পাইছা নে collinear কাক কয় যেতিয়া তিনটা পয়েন্টস এটা লাইনত থাকিব যেনেকে এইটো A B and C এই তিনটা এটা লাইনত ট্রায়াঙ্গেল বনিব নেকি নবনে তেতিয়া এটা এৰিয়া কি আহিব 0 তো কেতিয়াবা যদি ট্রায়াঙ্গেল এৰিয়া 0 হয় তেতিয়া তুমি কি লিখিবা the three vertices যি তিনটা পয়েন্ট দিয়া আছে তিনটা পয়েন্ট কেনেকুৱা হয় collinear বুজি পালা this is the theory part of area of triangle next video আমি ইয়াৰ কোৱেশ্চন বিলাক ডিসকাস কৰিম ঠিক আছে